পোনপ্ৰথমে মানে ধৰ্মীয় যি দেশত ধৰ্মক লৈ কাজিয়া লাগে সেই দেশ আৰু ৰাজ্য কেতিয়াও চিৰস্থায়ী হৈ নাথাকে, সেই গভৰ্ণমেণ্ট চিৰস্থায়ী নহয়। আজি তেওঁলোকৰ যিটো আজি ভাষা কথা কৈছে, আজি গৰু খোৱাৰ কথা, এইবোৰ কথা কৈছে, কিন্তু মই হেমন্ত বিশ্ব শৰ্মা আৰু ভাৰত গভৰ্ণমেণ্টক এটা প্ৰশ্ন বিচাৰিব অসম গভৰ্ণমেণ্টক, ভাৰতবৰ্ষই কিয় প্ৰথম স্থানত বিশ্বত গো এক্সপৰ্টত প্ৰথম স্থান পালে? তো এই কথাষাৰ মই জানিব লাগিব, কাৰণ গো এক্সপৰ্টত প্ৰথম স্থান পোৱা এখন ৰাজ্য যাক হিন্দুত্ববাদী চৰকাৰ বুলি কয় তেওঁলোকে, কিন্তু হিন্দুত্ববাদী চৰকাৰ কোৱাৰ পিছতো তেওঁলোকে আজি গো মাংসত প্ৰথম স্থান ল'লে বিশ্বত। আৰু আমাৰ অসমৰ কথা ক'ব গ'লে যে অসমত অসমীয়া বুলি ক'লে জয় আই অসমত ধ্বনিটো লাহে লাহে লুপ্ত হৈ গৈ আছে, আৰু অসমক লৈ তেওঁলোকে যিখিনি কথা কয়, কিন্তু অসমীয়া স্কুলবোৰ লুপ্ত হৈ গৈ আছে। অসমীয়া আমাৰ ৯,০০০ স্কুল আজি অসমত লুপ্ত। আজি এই খিলঞ্জীয়া ছোৱালী, আজি পুংকি যিটো সৰু ছোৱালী জেনজি বুলি কৈছে বা জেডজি বুলি কৈছে, তেওঁলোকৰ কথা মই এটাই ক'ব বিচাৰিম, সেই সৰু ছোৱালীজনী হেমন্ত বিশ্ব শৰ্মা, মই ভ্ৰষ্ট ব্ৰাহ্মণ বুলি এনে নকওঁ, মানে ৰজা যেতিয়া বেপাৰী হয় প্ৰজা ভিক্ষাৰী হয়, আৰু এই অসমখনক ভিক্ষাৰী কৰা মানুহজনৰ প্ৰথম স্থান হ'ল হেমন্ত বিশ্ব শৰ্মা, কাৰণ তেওঁ বেপাৰ লৈ পেলাই তেওঁ নিজৰ ঘৰক লৈ কথাখিনি কৰিছে। যিখন অসমত আজি হেমন্ত বিশ্ব শৰ্মাৰ দিনত যিখন CM হৈ থাকোঁতে আজি আমাৰ যিখন ফাঁচী বজাৰৰ পুৰণা জেল, সেই জেলখনো অনা অসমীয়াক দিলে, আজি আদানীৰ নামত দিলে। আজি তেওঁলোকে যে কৈ আছে 1.5 লাখ বিঘা মাটি উচ্ছেদ কৰিলে, এই 1.5 লাখ বিঘা মাটি আচলতে দিলে ক'ত? আৰু উচ্ছেদ কৰা মানুহখিনি বাংলাদেশীখিনি গ'ল ক'ত? এই কথাখিনি জানিব লাগিব, কাৰণ উচ্ছেদ কৰা মানুহখিনিকতো আমি বেলেগত যোৱা দেখা পোৱা নাই অসমৰ বাহিৰত, আৰু উচ্ছেদ কৰি পেলাই তেওঁলোকে মাটিখিনি ইলেক্ট্ৰিচিটি বৰ্ডৰ নামতে হওক বা বেলেগ যিকোনো কামৰ, আজি ৰামদেৱৰ পৰা আদানীৰ পৰা আম্বানীলৈকে তেওঁলোকে মাটিখিনি ভগাই ল'লে, আৰু লগতে তেওঁৰ পত্নীৰ নামত বহুখিনি মাটি থকা বুলি আজি গোচৰ হৈছে বা তেওঁক এটা দোষী সাব্যস্ত হৈছে। আৰু সেই মাটিখিনিৰ জৰিয়তে তেওঁলোকে যে আজি কৈ আছে আৰু গভৰ্ণমেণ্ট আহিলে আৰু উচ্ছেদ হ'ব, আচলতে তেওঁলোকে এই বাংলাদেশীবোৰ পঠাল ক'ত? প্ৰথম কথা। আৰু দ্বিতীয় কথাটো যে হিন্দু মুছলিমৰ কথা কৈ থাকে, গৌ মাংস খোৱা কথা কৈ থাকে, যে গৌ মাংস খালে সেই মানুহখিনিক তেওঁ দেখিব নোৱাৰে হেমন্ত বিশ্ব শৰ্মা। তো তেওঁলোকৰ এলায়েন্স দল হ'ল AGP, AGPত 15টা সংখ্যালঘু আজি মানুহ আজি তাতে MLA খেলিছে, তো তেওঁলোকে গৌ মাংস ভক্ষণ নকৰে নেকি? যদি কৰে তেতিয়াহ'লে তেওঁ যে ক'লে আজি পংখীৰ কথা ক'লে, আৰু এইটো এটা এলিগেঞ্চ হয়, এইটো হয়তো মানে কুংকীৰ কথা ক'লে সৰু ছোৱালী এজনী, কাৰণ তেওঁ সৰু ছোৱালীক যদি কথাটো ক'লে সেইটো কথা কেতিয়াও ৰাইট হ'ব নোৱাৰে। কাৰণ মই বাৰে বাৰে কৈছোঁ, এই গভৰ্ণমেণ্টখন চলাই আছে 4টা বনিয়াই, মানে 2টা বনিয়াই বিক্ৰী কৰিছে, 2টাই কিনিছে। বিক্ৰী কৰা মানুহটা হ'ল আজি মোদীজী আৰু মোদীজী আৰু আমাৰ অমিত শ্বাহ, মোদীজী আৰু অমিত শ্বাহ, আৰু কিনা মানুহকেইটা আদানী আৰু আম্বানী। তো এই কথাখিনি আমি জানিব লাগিব। আৰু বাকী আমাৰ যিখিনি আজি ইয়াত দোষী সাব্যস্ত কোন হৈছে ভাৰতবৰ্ষত? মুছলিমক দোষী সাব্যস্ত কৰিছে, ব্যৱসায় কৰিছে আজি আদানী আম্বানীয়ে, কিন্তু আৰু লগতে দোষী আৰু সাব্যস্ত কৰাৰ মাজত হিন্দু, যিটো আমাৰ হিন্দু, আজি হিন্দুবোৰ ব্যৱহাৰ হৈছে। তাৰ উপৰি তেওঁলোকে আজি হিন্দু ব্যৱহাৰ হোৱাৰ মাজত তেওঁলোকৰ যিবোৰ দলিত আছে, দলিতবোৰ অপমানিত হৈছে আৰু মৃত্যুবৰণ কৰিছে গৰীবে। তো এইখন হ'ল ভাৰতবৰ্ষ, এইখন অসম। তো এই অসমৰ অস্তিত্ব স্বাভিমানত মই এষাৰ কথা অসমবাসীক জনাব বিচাৰিম, এই গভৰ্ণমেণ্টত যদি আমি দল চাই পেলাই নহয়, পাৰ্টি চাই জিতাব লাগিব। হিচাপত অসমীয়া হৈ আমি এই দল আজি এইবাৰ ইলেকশ্যন বৰ্জন কৰিব লাগিছিল, কিন্তু আমি বৰ্জন কৰিব যিহেতু কৰা নাই, কিন্তু আমি ইলেকশ্যন দিয়াতে এইবাৰ যিখিনি মানুহ ইলেকশ্যন দিব তেওঁলোকে পাৰ্টি চাই পেলাই জিতাওক, যেতিয়া অসমত নতুন এটা সুৰুজ উজ্বলাব পাৰোঁ, বা মিলিজুলি চৰকাৰৰ মাজত যেতিয়া আমাৰ সুৰুজ উদয় হয়, যেতিয়া অসমৰ জয় আই অসম ধ্বনিটো চিৰযুগমীয়া হয়। কাৰণ মই এষাৰ কথা ভালকৈ কৈছোঁ, বাৰে বাৰে কৈছোঁ, এইবাৰ যদি হেমন্ত বিশ্ব শৰ্মা BJP গভৰ্ণমেণ্ট আহিলে আৰু হেমন্ত বিশ্ব শৰ্মা, মই বাৰে বাৰে কৈছোঁ, বেপাৰী যেতিয়া ৰজা বেপাৰী হয়, প্ৰজা ভিকাৰী হয়। কাৰণ তেওঁক মই একবাৰ এইবোৰ মানুহ যিবোৰ দল বাগৰা শিয়াল, তেওঁলোকেও দল বাগৰি আহিছিলে। প্ৰথমতে তেওঁ কংগ্ৰেছখন ধ্বংস কৰিলে হেমন্ত বিশ্ব শৰ্মাই, এতিয়া BJPখন কংজেপি বুলি মই ক'ম। আৰু সিদিনাখন আহি পেলাই এদিনতে জঁপিয়াই পেলাই গিৰ্গিটো ইমান সোনকালে ৰং সলাব নোৱাৰে। যেতিয়া এই আহি পেলাই আজি সোমাই পেলাই আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দিছপুৰৰ নিচিনা এটা সম্ভ্ৰান্ত জেগা, ভাৰত মানে অসমৰ গুৱাহাটী হ'ল আমাৰ প্ৰাণকেন্দ্ৰ, আৰু এই প্ৰাণকেন্দ্ৰত যেতিয়া আহি পেলাই যে দিছপুৰৰ নিচিনা জেগা এটাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দিলে, আৰু এদিনতে তেওঁলোকে বিজেপিৰ পৰা আহি কংগ্ৰেছৰ পৰা বিজেপিত অহাৰ লগে লগে তেওঁলোকে আজি ধোঁৱা তুলসীৰ পাত হৈ গ'ল। এইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ যিটো গভৰ্ণমেণ্ট চলাব লাগিব সেৱা, সুৰক্ষা, সংস্কাৰ, যদি জনসাধাৰণৰ হিতে কাম নহয়,
তেতিয়াহ'লে সেই গভৰ্ণমেণ্ট কেতিয়াও মানে জনকল্যাণ কৰিব নোৱাৰে আৰু চিৰস্থায়ী নহয়। আৰু এষাৰ কথা, আজি ইয়াতে যিটো মানে চেণ্ট্ৰেল গুৱাহাটীত যাক দিছে অনা অসমীয়া বুলি কয়, মই তেওঁক অনা অসমীয়া বুলি কোৱা নাই, মই তেওঁক অসমীয়া বুলিয়ে কৈছোঁ। কিন্তু তেওঁক এটা ডাঙৰ কুৱেশ্যন, তেওঁ ইমান বছৰ 30ৰ পৰা 40 বছৰ থাকি গুৱাহাটী চিটিত তেওঁ অসমীয়া কিয় ক'ব নোৱাৰে, বিকশিত কিয় ক'ব নোৱাৰে, জয়াই অসম ভালকৈ কিয় ক'ব নোৱাৰে, সুৰক্ষিত অসম কিয় ক'ব নোৱাৰে? এই ভাষাবোৰ জানিবলগীয়া। মানে তেওঁলোকে এটা এটা বনিয়া, যেনেকৈ আজি মোদীজী বনিয়া, যেনেকৈ আজি অমিত শ্বাহ বনিয়া, য'ত অসমখন কিনি অসমৰ নামত মাটি উচ্ছেদ কৰি তেওঁলোকৰ নামত লৈ আজি লোৱাৰ আছামত, মই যে কৈছোঁ অসমত 60% অনা অসমীয়া সোমালেই। ইয়াৰ কাৰণ মই এষাৰ কথা কৈ দিওঁ, আজি লোৱাৰ আছামত যিমান জাগা ফ্ৰণ্ট ৰোড মাটি আছে চব অনা অসমীয়াই কিনিলে। আজি অসমীয়াৰ পৰা কিনি পেলাই অসমীয়াক আজি ভগনীয়া কৰিলে। যিষাৰ কথা আজি ভূপেন হাজৰিকাদেউ কৈ গৈছিলে, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব, আৰু অসমক ৰসাতলে খেদালে। আৰু এই কাৰণত মই আজি হেমন্ত বিশ্ব শৰ্মাক এটা কুৱেশ্যন কৰিব বিচাৰোঁ অসমক লৈ। ইমান দিন যে তেওঁ গভৰ্ণমেণ্ট কৰিলে, অসমীয়া স্কুলবোৰ তেওঁ 9000 স্কুল কিয় লুপ্ত কৰি পেলালে? 9090খনৰ ওপৰত স্কুল লুপ্ত হৈ গ'ল। আৰু স্কুলবোৰ লুপ্ত হোৱাৰ পিছত হিন্দুত্ববাদী চৰকাৰ বুলি কয়, তেওঁ কিয় আজি মদৰ দোকানবোৰ ইমান মদৰ দোকান খুলিলে স্কুল বন্ধ কৰি? তেওঁ আজি চেণ্ট্ৰেল গুৱাহাটীত এজন অসমীয়া মানুহ বুলিয়ে কওঁ, তেওঁ অনা অসমীয়া বুলি কয়, কিন্তু অসমীয়া ভাষা ক'ব নোৱাৰা মানুহ এজনক কিয় দিলে? ছিংগালৰ কথা মই কুৱেশ্যন কৰিছোঁ হেমন্ত বিশ্ব শৰ্মা, অশোক ছিংগাল। তেওঁ আজি জল জীৱনৰ পানীৰ যিটো লাইন, এই লাইনটো বাজাজক কিয় টেণ্ডাৰটো দিলে, অসমীয়াক কিয় নিদিলে? তেওঁ যে জল জীৱনৰ কৰি আছে, যে অসমীয়া যে তেওঁলোকে অনা অসমীয়া আৰু মুছলিমৰ মাজত, মানে হিন্দু আৰু মুছলিমক যে কাজিয়া লগাব বিচাৰে, এই কাজিয়াটো যে কৰাব বিচাৰিছে, আমাৰ ইন্ধন ভাৰতবৰ্ষত যে সোমায়, এই ইন্ধন যে সোমায় ইজৰাইল, ইৰাণ, ইৰাক মাজেৰে আহে, এই মুছলিম কাণ্ট্ৰিৰ পৰা আহে, তেওঁলোকৰ পৰা আহে। সেই ইন্ধনখিনি আমি লৈ পেলাই তেওঁ কোনটো প্ৰক্ৰিয়াত আজি হিন্দু ৰাষ্ট্ৰ বনায় ভাৰতবৰ্ষ, মোদীক লগ লাগি পেলাই এইটো জনাব লাগে। আৰু মোদীজীয়ে এষ্টিন ফাইলৰ ভয়ত কিয় ইজৰাইলত গুচি গ'ল? ইজৰাইল কি হিন্দু কাণ্ট্ৰি নেকি? গতিকে এই কথাবোৰ মানুহে জানিব লাগিব। গতিকে এইকাৰণে মই হেমন্ত বিশ্ব শৰ্মাক কুৱেশ্যন কৰিছোঁ আৰু অসমবাসীক কৈছোঁ, যি হেমন্ত বিশ্ব শৰ্মা, যি গভৰ্ণমেণ্টে এইবাৰ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে, ইলেকশ্যনৰ আগত হেমন্ত বিশ্ব শৰ্মাই কি কৈছিলে? তেওঁ কৈছিলে, যদি আমি ন্যায় দিব নোৱাৰোঁ আপোনালোকে আমাৰ বিজেপিক, অসম বিজেপিৰ কথা কৈছোঁ, বিজেপিক কিয় ভোট দিব? অসম বিজেপিক। দ্বিতীয়তে তেওঁ কি ক'লে? এইটোতো আমি চাৰ্জশ্বিট দি দিলোঁ, 3500 পৃষ্ঠাৰ ভেকোবানাৰ এখন চাৰ্জশ্বিট দি তেওঁ কি ক'লে? যে আজি আমিতো কোৰ্টত চাৰ্জশ্বিট দিলোঁ, আমাৰ চৰকাৰৰ কাম হ'ল, এতিয়া গভৰ্ণমেণ্টে এতিয়া ন্যায় দিব কোৰ্টে। তো এইবোৰ কি ভাষা হ'ল? তাৰপিছতে দুদিনতে আৰু সলনি হৈ পেলাই তেওঁ কি ক'লে? যে আমি ইলেকশ্যনৰ 10 দিন পিছে পিছে আমি আপোনালোকক ন্যায় দিম। তাৰপিছতে তেওঁ কি ক'লে? 2 দিন পিছতে ন্যায় দিম। আপুনি যে 2 দিন পিছতে ন্যায় দিয়ে, ইলেকশ্যনৰ আগত কিয় ন্যায় দিব নোৱাৰিলে? আপোনাক কুৱেশ্যন এৰাই যাব। আপুনি ক'ব লাগিব অসমক, অসমবাসীয়ে আৰু জুবিন গাৰ্গৰ পৰিচয় আমাৰ অসম। 198 নেশ্যনে আজি অসমক চিনি পায় জুবিন গাৰ্গৰ কাৰণে, আপোনাৰ কাৰণে নহয়। আপুনি আৰু ইলেকশ্যনে আমাক অসমক চিৰযুগমীয়া কৰি নাৰাখে। আৰু এইবাৰ ইলেকশ্যন যদি অসমীয়াই প্ৰত্যাহাৰ নকৰে, আৰু মই বাৰে বাৰে এষাৰ ভাষা ক'ম, যি অসমীয়া এইবাৰ অসম বিজেপিক ভোট দিব, অসমীয়া, সেই তেওঁলোকে কিন্তু অসমদ্ৰোহী আৰু জাতিদ্ৰোহী। কাৰণ অসমৰ যিটো জয়াই অসম ধ্বনি লাহে লাহে লুপ্তগামী হৈ আছে। কাৰণ প্ৰতিটো বস্তু অসমৰ বিক্ৰী হ'ল। দীঘলী পুখুৰী অনা অসমীয়াক 99 বছৰৰ কাৰণে ৰিপিটেডলি, এইটো অসমৰ মানুহ জানিব লাগে, 98 ইয়াৰ্ছৰ কাৰণে দি দিলে, অসমীয়া স্কুলবোৰ লুপ্ত কৰি দিলে। যদি প্ৰতিটো বস্তু অসমীয়াৰ 9000 + 90 চব লুপ্ত হৈ গ'ল স্কুলবোৰ, অকল মদৰ দোকান খুলিছে। যদি অসমত চব প্ৰাইভেট ছেক্টৰৰ বস্তুৱেই লাগে, তেতিয়াহ'লে গভৰ্ণমেণ্ট কি দৰকাৰ? গভৰ্ণমেণ্ট কিয় লাগে? আমাৰ গভৰ্ণমেণ্ট সুবিধা, মানে আমাৰ চৰকাৰী সুবিধাখিনিৰ কাৰণে গভৰ্ণমেণ্ট লাগে। আৰু তেওঁ যে আঁচনি দিয়া কথা কয়, মই ৰিপিটেডলি কৈছোঁ, ইলেকশ্যনৰ আগত তেওঁ আঁচনি ক'ৰ পৰা দিছে? কিমান লাখ টকা? 9000 লাখ টকাৰ ওপৰত তেওঁ লোন লৈছে অসমত। প্ৰতিজন মানুহৰ গাত 50,000ৰ ওপৰত লোন পৰিছে, জন্ম নোহোৱা ইকুৰ পৰা। এই লোনবোৰ লোৱাৰ পিছত তেওঁৰ আজি ৰাজকোষত কিমান টকা আছে, গভৰ্ণমেণ্টেল কিমান টকা আছে? তেওঁ যে আঁচনি দিছে, উই আৰ ৱেলফেয়াৰ ষ্টেট, উই শুড হেভ টু গিভ দ্য আঁচনি আমি দিব লাগিব। কিন্তু মানুহখিনিক আঁচনি দিলে আপুনি ক'ৰ পৰা দিব? গভৰ্ণমেণ্ট পুঞ্জিৰ পৰা দিব। আপুনি ঢাল লৈ দিব নেকি?
এই যে টকাবোৰ আপুনি ধাৰ কৰিলে অসমৰ জাগা বিক্ৰী কৰিলে প্ৰতিটো যে চাহ বাগানৰ পৰা আৰম্ভ কৰি আজি যিমানবোৰ চাওক অকল বান্দিয়া স্কুলে নহয় তেওঁলোকৰ মানে বংশগত বা তেওঁলোকৰ নামত অকল বান্দিয়া স্কুলে নাই ভালকৈ অসমবাসীয়ে চাওক হস্পিটেলৰ পৰা আৰম্ভ কৰি প্ৰাইভেট ছেক্টৰ যিমান বহুত আছে আজি যিমান স্ক্ৰেবৰ পৰা আৰম্ভ কৰি প্ৰতিটো জাগাতে আজি হিমন্ত বিশ্ব শৰ্মাৰ খুঁটি আছে গতিকে এইটো লজ্জাজনক যোনে টকাৰ কাৰণে জীয়াই সি এটা জেনেৰেশ্যন জীয়াব পাৰিব বা দুটা জুবিন গাৰ্গে চিৰযুগমীয়া কিয় আজি জুবিনক লৈ অসম কিয় এইকাৰণে কাৰণ জুবিন গাৰ্গে দিয়াৰ অধিকাৰী আছিল মানে অসমৰ ৰজা বুলি ক'লে জুবিন গাৰ্গ তেওঁ ৰজা হ'ব নোৱাৰে হি ইজ দ্য ষ্টেণ্ডাৰ্ড ছাৰ্ভেণ্ট অফ জুবিন গাৰ্গ ৰাইট নাও এইখিনি সময়ত কাৰণ জুবিনে মৰাৰ পিছতো তেওঁৰ আত্মাই আজি প্ৰতিটো বস্তু চুব বিচাৰিছে অসমক সুৰক্ষিত কৰিব ৰাখিব বিচাৰিছে গতিকে জয়াই অসমৰ ধ্বনি যদি এইবাৰ ল'ব লাগে অসম বিজেপিক ভোট নিদিব হিচাপত ইলেকশ্যন প্ৰত্যাহাৰ কৰিব লাগে যদি কৰা নাই অসম বিজেপিক যদি কিবা কাৰণত ভোট দিলে তেতিয়াহ'লে মনত ৰাখক প্ৰতিজন অসমীয়া মই অসমীয়াখিনিৰ কথা কৈছোঁ তেওঁলোকে অসমদ্ৰোহী লগতে জাতিদ্ৰোহী কাৰণ দুদিন পিছত এই জয়াই অসম ধ্বনি তেওঁলোকে আৰু ক'ব নোৱাৰিব আৰু টেক্স দিও ক'ব নোৱাৰিব কাৰণ এই গভৰ্ণমেণ্ট অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা CM যদি হৈ গ'ল ভুলবশতঃ তেতিয়াহ'লে আমি উলংগ হৈ ফাঁচি ল'ব লাগিব তাৰমানে আমি আমাৰ আত্মসন্মান বিক্ৰী কৰিব লাগিব জয়াই অসমৰ ধ্বনি বিক্ৰী কৰিব লাগিব তো এইটো আমাৰ এটা শেষ হাঁহি অসমক লৈ মাৰিব লাগিব যদি অসম চিৰযুগমীয়া কৰিব লাগে নহ'লে কিন্তু অসমটো লুপ্তগামী আৰু এই অসমৰ চৰিত্ৰ যিবোৰ আছে যেনেকৈ প্ৰতিটো বস্তু বিক্ৰী কৰি দিলে অসমৰ নামো সলনি কৰি দিব এয়া অপ্ৰিয় সত্য নাই মই ইউনিভাৰ্চেল ট্ৰুথ বুলি কৈছোঁ গতিকে অসমবাসীয়ে জাগক আৰু 500 টকাৰ আঁচনি 200 টকাৰ আঁচনিৰ কাৰণে আমাৰ অসমৰ ষ্টেণ্ডাৰ্ডৰ লাষ্ট কথা আপোনালোকক ক'ম অসমক লৈ আজি মই অসমৰ যিটো অসমীয়া মই লজ্জিত এই যেতিয়া আজি যিমানবোৰ ইয়াৰ মিটিং হৈ আছে ইলেকশ্যনৰ মিটিঙত এই মানুহবোৰ আজি হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল এইবোৰক মই দলবাগৰা শিয়াল বুলি কওঁ এই শিয়ালবোৰে গৈ পেলাই কি কৰিছে তেওঁলোকে ষ্টেজত উঠি পেলাই চাউল দিছোঁ আপোনালোকক দালি দিছোঁ আৰু কিবা কিবি এইবাৰ আপোনালোকক তেল দিম আৰু কি লাগিব আপোনালোকে কওক আৰু কিবা লাগিব নেকি এইবোৰ কুৱেশ্যন কৰে এইবোৰ কি অসমৰ ষ্টেণ্ডাৰ্ড এইবোৰ অসমীয়া নেকি এই আমি অসমীয়াৰ স্বাভিমান নেকি অসমৰ অস্তিত্ব আত্মসন্মান এইবোৰেই নেকি গতিকে অসমৰ স্বাভিমান যদি ধৰিব লগা হয় এই মানুহবোৰক মোৰ এষাৰ কথাত মই দুখিত হৈ কৈছোঁ আমাক যে ইংৰাজে কৈছিলে বা আমাক ইংৰাজে বধ কৰিছিলে বা কেপচাৰ কৰিছিলে আমাক কৈছিলে ব্লাডি ইণ্ডিয়ান মানে এই যে ব্লাডি ইণ্ডিয়ান কৈছিলে সেই অনুভূতিখিনি আহে আৰু যিকোনো তেওঁলোকৰ মিটিং বা ভাল গেট টুগেডাৰত আমাৰ মানে ভাৰতীয় আৰু কুকুৰক সোমাব নিদিছিলে তাতে লেখা দেখিছিলে ডগছ এণ্ড ইণ্ডিয়ানছ আৰ নট এলাউড গতিকে এই যে ইণ্ডিয়ানছ আৰ নট এলাউড ডগছ এই কথাষাৰ আজি মোৰ মনত আৰু অন্তৰত ফুটি উঠিছে যে এনেকুৱা মানুহ এইবোৰ যেতিয়া MLA মিনিষ্টাৰ থাকিব অসমত দালি চাউল তেলৰ কাৰণে যেতিয়া ৰাজনীতি কৰিব তেতিয়াহ'লে আজি অসমবাসী ভগনীয়া সেইকাৰণে কৈছোঁ আমাৰ এটা মানে দোষ আছে এটা অভিশাপ আছে আমি কেঁকুৰা জাত আৰু নিজৰ মাতৃৰ বুকু খাই জন্ম লোৱা এটা প্ৰজাতি গতিকে এই যিটো আমাৰ নাম এই যিটো বদনাম এইটো আমি গুচাব লাগে সেইকাৰণে আমাৰ প্ৰতিজন মানুহে জাগক অসমীয়া জাগক আৰু এইবাৰ অসমৰ জয়াই অসম ধ্বনিটো যেতিয়া আমি চিৰযুগমীয়া কৰিব লগতে জুবিন গাৰ্গৰ ন্যায় বুলি ক'লে লাষ্ট এষাৰ কথাই শেষ জুবিনে ন্যায় ল'লে মৃত্যুৱে তেওঁক চিৰযুগমীয়া কৰিলে অসম চিৰযুগমীয়া কৰিলে কিন্তু এই যিকেইটা কালপ্ৰিত যিমানকেইটা আছে আৰু আজি সিদ্ধাৰ্থ শৰ্মাৰ পৰা আৰম্ভ কৰি চামকানু মহন্ত এই মানুহখিনিক যেতিয়ালৈকে বধ নহয় যেতিয়ালৈকে তেওঁলোকে মৃত্যুবৰণ নকৰে তেতিয়ালৈকে আমাৰ জয়াই অসমৰ ধ্বনি চিৰযুগমীয়া হৈ নাথাকে গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ অৰ্থ এটাই থাকিব জয়া